नमस्कार आपनालोके चाই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হইছো শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ হলঙাকাটা খেলপথাৰত আৰু তিনখুৰীয়া চাহ বাগিচাৰ হলঙাকাটা খেলপথাৰত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে ফুটবল খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেল। আৰু বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষটো তিনিখুৰীয়া চাহ বাগিচাৰ যি হলঙাকাটা খেলপথাৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই ফুটবল খেল প্ৰতিযোগিতা। আৰু আজি এই ফুটবল খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেল অনুষ্ঠিত হৈছে। আৰু ইয়াত এনেদৰে প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ লগতে জাষ্টিন লাকৰাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰিছে, ফুটবল খেলৰ শুভাৰম্ভণি কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিয়ে। আমি দেখুৱাই আছোঁ ইয়াতে প্ৰাণৰ কণ্ঠশিল্পী প্ৰয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। ইয়াৰ সমান্তৰালকৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যিগৰাকী প্ৰতিষ্ঠাপক জাষ্টিন লাকৰাৰো ইয়াত আজি তেখেতলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই ফুটবল খেল প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰিছে। আৰু ইতিমধ্যে ফুটবল খেল চলি আছে, আমি দেখুৱাই আছোঁ দুয়োটা দলৰ মাজত খুব গুৰুত্বপূৰ্ণ খেল চলি আছে, খুব উৎসাহপূৰ্ণ খেল চলি আছে দুটা দলৰ মাজত। আৰু এনেদৰেই আজি ফুটবল খেল অনুষ্ঠিত হৈছে হলঙাকাটা খেলপথাৰত। আৰু ইতিমধ্যে প্ৰশাসনিক বিষয়াসকল আহি উপস্থিত হৈছে। ইয়াত ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দ্যুতিবাহ বৰা, ঢেকিয়াজুলি সমজিলাৰ আৰক্ষী অধীক্ষক ভাৰ্গৱমণি দাস, ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক দাসৰ লগতে বিভিন্নজন আহিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে তিনখুৰীয়া চাহ বাগিচাৰ যি হলঙাকাটা খেলপথাৰৰ দৃশ্য। আৰু এতিয়া আমি পোনে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যিগৰাকী শোণিতপুৰ জিলাৰ সভাপতি ইয়াত আছে, আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষটো হলঙাকাটা খেলপথাৰত আয়োজন কৰা হৈছে ফুটবল খেল প্ৰতিযোগিতা। আৰু এয়া আদিবাসী ছাত্ৰ সন্থাৰ এটা বিশেষ পদক্ষেপ, কি ক'ব? হয়, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি প্ৰত্যেক বছৰৰ দৰে এই বছৰো ফুটবল খেল অনুষ্ঠিত কৰিছোঁ। আজিৰ এই খেলখন চূড়ান্ত খেল চলি আছে ইতিমধ্যে হাবিগাঁও আৰু কাৱৈমাৰীৰ এফচিৰ মাজত। আৰু আমি ভাবোঁ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা আদিবাসী জাতীয় পিতা আৰু আদিবাসী ছাত্ৰ সন্থাৰ প্ৰথম শ্বহীদ শোণিতপুৰ জিলাৰে এইখন চাহ বাগিচাৰ তেখেত হেমলাল চনা আছিল। এই দুজন মহান ব্যক্তিৰ সোঁৱৰণিত আমি প্ৰত্যেক বছৰ দৰে এইবছৰো ফুটবল খেল আৰম্ভ কৰিছোঁ। আৰু আমি ভাবোঁ আদিবাসী জাতিটোক আদিবাসী ছাত্ৰ সন্থাই যি ধৰণে সৰ্বাংগীন উন্নয়ন যিভাৱে চিন্তাধাৰা কৰি আগুৱাই লৈ গৈ আছে, আমি ভাবোঁ খেল এনেকৈ এটা মাধ্যম হয় য'ত আমাৰ জনগোষ্ঠীক আমি আৰু এখোজ আগুৱাই লৈ যাব পাৰোঁ। আৰু সেই চিন্তাধাৰাৰে আমি প্ৰত্যেক বছৰ দৰে এই বছৰো খেল আৰম্ভ কৰিছোঁ। আৰু আমি ভাবোঁ যেতিয়ালৈকে আমাৰ জনগোষ্ঠীয়ে ল'ৰা ছোৱালীয়ে খেলৰ প্ৰতি তেখেতলোকৰ যি মনোবল, খেলৰ প্ৰতি তেখেতলোকৰ যে আকৰ্ষিত নহয়, তেতিয়াহ'লে আমি ভাবোঁ কোনো এটা দিশত আমি আমাৰ জনগোষ্ঠীটোক যি আগুৱাই লৈ যাব, যি আমাৰ জাষ্টিন লাকৰাই যি আমাৰ সপোন দেখিছিলে, হেমলাল চনাৰ যি সপোন, সেই সপোন কিন্তু ক'ৰবাত আমি কিন্তু পিছ পৰি ৰওঁ। সেইবাবে আমি খেল মাধ্যম দি আমাৰ জনগোষ্ঠীটোক কি ধৰণে আগুৱাই লৈ যাম। আমি সকলো জানো খেল মাধ্যম হৈছে এজন খেলুৱৈক শাৰীৰিক আৰু মানসিকভাৱে যি ধৰণে ষ্ট্ৰং, যি সবল ৰাখিবৰ যিটো ক্ষমতা, সেই ক্ষমতাটো সদায় খেলে কিন্তু যোগাই আহিছে। আৰু আমি ভাবোঁ জাতি এটাক যদি প্ৰতিষ্ঠা কৰিব লাগে তেতিয়াহ'লে খেল এটা কিন্তু উচিত মাধ্যম হয়। আৰু আমি সেইকাৰণে আমাৰ জনগোষ্ঠীৰ ল'ৰা ছোৱালীক আহ্বান জনাব বিচাৰিছোঁ, প্ৰয়াত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি জাষ্টিন লাকৰাৰ যি সপোন দেখিছিলে, জাষ্টিন লাকৰাৰ যি আইডিঅলজি, হেমলাল চনাৰ যি সপোন দেখিছিলে, সেই সপোন আমি কিছু সংখ্যক হ'লেও আমি খেল যোগেদি কিন্তু আমাৰ জনগোষ্ঠীক আগুৱাই লৈ যাব। হয়, ইতিমধ্যে শুনিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতিয়ে জনালে কথাখিনি, কিয়নো জাষ্টিন লাকৰাৰ সপোন আছিলে জাতিটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আৰু জাতিটোক কি প্ৰকাৰে বিশ্ব দৰবাৰত পৰিচিত জাতি হিচাপে কৰাৰ তেখেতৰ যি সপোন, এই সপোন বাস্তৱায়িত কৰাৰ উদ্দেশ্যৰে খেলৰ মাধ্যমেৰে এই প্ৰয়াস চলাই আহিছে আদিবাসী ছাত্ৰ সন্থাই। আৰু এনেদৰেই দুটা দলৰ মাজত খেল অনুষ্ঠিত হৈছে, খুব উৎসাহপূৰ্ণ খেল অনুষ্ঠিত হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ আজি হলঙাকাটা খেলপথাৰত। আৰু হলঙাকাটা খেলপথাৰত আজি হেজাৰ লোক
দৰ্শকৰ সমাগম হৈছে, কিয়নো এই খেলখনৰ আজি চূড়ান্ত খেল অনুষ্ঠিত হৈছে আৰু ইতিমধ্যে দুয়োটা দলৰ খেল চাই সকলোৱে উৎফুল্লিত হৈছে। আৰু এনেদৰেই খেল অনুষ্ঠিত হৈছে আজি হলঙাকাটা খেলপথাৰত। আৰু এনেদৰেই জীয়ৰী বোৱাৰী আই মাতৃ সকলোৱে ওলাই আহিছে এই খেল উপভোগ কৰিবলৈ। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে এই খেল। আৰু এই ফুটবল খেলে প্ৰতিটো জাতিৰ যি প্ৰতীক বা প্ৰতিটো জাতিৰ যি পৰিচয় দাঙি ধৰে বুলি আজি আদিবাসী ছাত্ৰ সন্থাৰ নেতাগৰাকীয়ে উল্লেখ কৰিছে। আৰু জাষ্টিন লাকৰাৰ সপোন আছিলে, এই সপোন বাস্তৱায়িত কৰাৰ কাৰণে তেখেতলোকে প্ৰয়াস চলাই আহিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিয়ে। আৰু এনেদৰেই আজি অনুষ্ঠিত হৈছে হলঙাকাটা খেলপথাৰত ফুটবল খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেল। আৰু এই চূড়ান্ত খেলৰ আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। এয়া হৈছে তিনখুৰীয়া চাহ বাগিচাৰ হলঙাকাটা খেলপথাৰৰ দৃশ্য। আৰু এনেদৰেই আজি অনুষ্ঠিত হৈছে এই ফুটবল খেল প্ৰতিযোগিতা। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই হলঙাকাটা খেলপথাৰৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।